এটা হেতু কেনেকে যে প্ৰেম হৈছিল হৈ গ'ল আৰু এতিয়া বৰদৈ চিলাই আজিলৈকে একো কৰিব নোৱাৰিলে সামান্য ফাগুনী বুটাহে কি কৰিব আপুনি সাৱধানে থাকিব আকৌ আপোনাৰ নিচিনা হট পুলিচ বিষয়া এজনক গা বেয়া কৰিলে মোৰ বেয়া লাগিব বৰ্তমান আপোনাৰ জীৱনত আছে নেকি এনেকুৱা কোনোবা তোমাৰ টিপছ নাই ভাল পাই থাকক লগ পাম কেতিয়াবা সেইটোৱে আৰু মই মনত ভাবো মোৰ মন এটাই মই তাকো হেণ্ডিমেন খুব ভাল পাওঁ আৰু নাৱৰীয়া ভাল পাওঁ সেই দুটাহে মই ভাল পাওঁ কি কাৰণে প্ৰজন্মৰ অতিকৈ জনপ্ৰিয় অভিনেতা পাৰ্থপ্ৰতিম হাজৰিকা দাদা আপোনাক আমাৰ অনুষ্ঠানৰ মজিয়ালৈ ডিস্পটৰ মজিয়ালৈ আপোনাক স্বাগতম জনাইছো ধন্যবাদ তেখেতক সকলোৱে চিনি পায় সকলোৱে জানে তথাপিও তেওঁৰ বিষয়ে আমাৰ দৰ্শকসকলে জানিব বিচাৰে তেওঁ ঘৰ ক'ত তেওঁ ঘৰত কোন কোন আছে বহুতে সোণৰ চামুচ মুখত লৈ জন্ম হয় আৰু বহুত বুকাৰ পৰা উঠি আহে গতিকে তেওঁনো কেনেকুৱা পৰ্যায়ত উঠি আহি কেনেকুৱা এখন গাঁৱৰ পৰা আহি আজি অসমৰ ৰাইজৰ আগত পাৰ্থপ্ৰতিম হাজৰিকা হিচাপে নিজকে চিনাকি কৰাই দিব পাৰিছে গতিকে তেওঁৰ মুখেৰে আমি জানিবলৈ বিচাৰো দাদা আপোনাৰ ঘৰ ক'ত আপোনাৰ পৰিচয়টো আপোনাৰ ঘৰত কোন কোন আছে আৰু আজি আপুনি পাৰ্থপ্ৰতিম হাজৰিকা কেনেকৈ হ'বলৈ পালে অলপ আপোনাৰ মুখেৰে জানিবলৈ বিচাৰো ধন্যবাদ মোৰ ঘৰ লখিমপুৰ নাৰায়ণপুৰত মাধৱদেৱ জন্মস্থানৰ নিচেই কাষতে মোৰ ঘৰ আৰু মোৰ ঘৰত এতিয়া মায়ে আৰু মা আৰু ময়ে থাকোঁ অকল বা দুজনী বিয়া দিয়া হ'ল দেউতা ঢুকাইছে আচলতে সোণৰ চামুচ লৈ ডাঙৰ হোৱা নাই মিডল ক্লাছ ফেমিলি ল'ৰা হয় ময়ো সেই যদিও এক্টিং লাইনত আছোঁ এক্টিং লাইনৰ সেই আমি বুকাৰ পৰা অহা ইয়াত আহি মই 13 চনতে আহিছোঁ 13 চনৰ পৰা এতিয়া 23 চন 10 বছৰ এটা যাত্ৰা মোৰ গতিকে আমাৰ গাঁওখনত আৰু আচলতে মোৰ পৰিয়ালত সাংস্কৃতিক এই ক্ষেত্ৰখনত লৈ অকণমান যথেষ্ট সংখ্যক মানুহ আছে মানে তেওঁলোকে মোক খুৰায়ো বহুত ভাল অভিনয় কৰে আৰু তাৰ পৰাই মই অলপ লাহে লাহে শিকি বুজি আৰু সৰুতে মোৰ খুব মন আছিলে কিন্তু মই কাকো ক'ব পৰা নাছিলোঁ যে মই অভিনয় জগতত খোজ দিম এজন অভিনেতা হ'বলৈ দিশে গতি কৰিম ক'বলৈ লাজো লাগে কিন্তু মই খুব কম কৰিছোঁ সৰুতে নাটক এনেকুৱা ধৰণৰ কিন্তু যেতিয়া ডিগ্ৰী কমপ্লিট কৰি মই চিধা কৈ দিছোঁ ঘৰত দেউতাক যে মই এনেকৈ কৰিমগৈ মই যাম মই ভাল পাওঁ মই দেউতাই তেতিয়া ভাবিছে ই হঠাতে কি হ'ল ইয়াৰ কিন্তু মোৰ মনটোতো মই পুহি ৰাখিছোঁ ন আগৰ পৰা সেই তেনেকৈ গুৱাহাটী আহিলোঁ গুৱাহাটী আহি আৰু অডিশ্যন দি এনেকৈ এতিয়া ইয়াত পাইছোঁহি আৰু তেতিয়াৰ পৰা পাৰ্থপ্ৰতিম বুলি জানিছে আৰু বেছি দিন হোৱা নাই যি সংখ্যক লোকে জানিছে চিৰিয়েল কৰিছোঁ ধৰক চিনেমা কৰিছোঁ তো সেয়া চেষ্টা কৰি গৈ আছোঁ এতিয়া হয় দাদা যিহেতু আপোনাক অসমৰ ৰাইজে পাৰিজাত হৃদয়ৰ গান এই দুখন ধাৰাবাহিকৰ জৰিয়তে আপোনাক অসমৰ ৰাইজে চিনি পাইছে গতিকে এই দুখন ধাৰাবাহিক কৰি থকাৰ সময়ত বা আপোনাৰ গোটেই অভিনয় যাত্ৰাটোৰ সময়ত আপুনি আজিলৈকে ক'তো শ্বেয়াৰ কৰা নাই কিন্তু আপুনি শ্বেয়াৰ কৰিব বিচাৰে কথাখিনি এনেকুৱা কিবা এটা মুহূৰ্ত আপুনি শ্বেয়াৰ কৰিব নেকি যিটো আপোনাৰ কাৰণে সদায় চিৰস্মৰণীয় আচলতে অভিজ্ঞতা বুলি ক'বলৈ প্ৰত্যেক দিনাই ঘটে নিজৰ কামক লৈ মোৰ যদি কওঁ মোৰ হৃদয়ৰ গানখনত মোৰ কিছু তেনেকুৱা ধৰণৰ আছে অভিজ্ঞতা যিখিনি মই বহুত ষ্ট্ৰেছ হৈ গৈছিলোঁ মানুহটো মানে বিশেষ ধৰণৰ কিছুমান কথা যিখিনি ক'ব নোৱাৰোঁ ক'লেও বেয়া হ'ব এতিয়া আচলতে মানে কিছুমান মানুহৰ ফাঁকি ফুকা এইবিলাক ধৰণৰ কিছুমান কামে গোটেই টিমটো বেয়া কৰি পেলায় তো গতিকে যোনে চাব তেখেতে গম পাব মই কাৰ কথা কৈছোঁ তো সেইখনে আমাৰ হৃদয়ৰ গানখনত কিছু প্ৰভাৱ পেলাইছিলে যাৰ কাৰণে গোটেই টিমটো আমি যিখিনি ইনভলভ হৈ আছিলোঁ এক্টৰ এক্ট্ৰেছ বা সকলোখিনি টেকনিচিয়ানৰ পৰা ধৰি লৈ বিপদত পৰিছিলে তো সেই বিপদত পৰাটোৱে মোৰ এটা ডাঙৰ অভিজ্ঞতা আচলতে মানে সেই দিনটো মনত পৰে মানে কেনেকুৱা ধৰণৰ কি হৈ গৈছিলে আৰু যেতিয়া কেনেকুৱা ধৰণৰ হৈছিলে আপুনি অকণমান যদি বহলভাৱে আমাৰ ৰাইজক জনায় আচলতে আমাৰ এপিছড যোৱা নাছিলে চেনেলত সেই দিনটোত কিছুমান ভুল সিদ্ধান্তৰ কাৰণে মানুহৰ এপিছড নাবাজিলে আৰু যেতিয়া তুমি এটা টেলিকাষ্ট নহ'লে তুমি ধৰা যেতিয়া এটা কাম আগত কৰি যাবা যেটো কাম মানুহে তোমাক ভাল কৰে বাবা দিয়ে তাৰ পিছত নিজৰ এটা বেলেগ ধৰণৰ এটা ৰেসপন্সিবিলিটি থাকে যে মই আৰু ভালকে কৰোঁ কাম সেই মানুহখিনিক যাতে কেতিয়া মোক বেয়া বুলি ক'ব নহয় কিন্তু যেতিয়া ভাবি থকা বস্তু এটা নহয়গে ন
তেতিয়া মানে দুখ লাগে আৰু তাৰ কাৰণ আচলতে মানুহ নিৰ্দিষ্ট এজন মানুহ যাৰ কাৰণে এইখিনি হ'ব পালে তো সেইটো মোৰ জীৱনত পাহৰিব নোৱাৰা এটা অভিজ্ঞতা তাৰ পিছৰ পৰা ভালেই হ'ল আৰু যি হয় ভালৰ কাৰণে হয় আচলতে হয় হেতু হয় কাকো কৈও লাভ নাই তথাপিতো হাৰি পাৰি নিজে চলি থাকিব লাগিব হয় এটো হয় যি হয় ভালৰ কাৰণে হয় আৰু যি হ'বলৈ গৈ আছে হেতু আৰু ভালৰ কাৰণে হ'ব গৈ আছে হেতু কোৱাই যায় দাদা আমি যিমান দূৰ গম পাইছো আপোনাৰ নামটো পাৰ্থপ্ৰতিম হাজৰিকা তা খুব দীঘল নাম এতিয়া আপুনি কিন্তু পাৰ্থপ্ৰতিম হাজৰিকাৰ ঠাইত আপুনি পাৰ্থপ্ৰতিম লিখাটোহে বিচাৰে বা আপোনাক মানুহে পাৰ্থপ্ৰতিম বুলি কোৱাটোহে বিচাৰে এটা হেতু কি কাৰণে আপোনাৰ নামটো দীঘল হোৱাৰ কাৰণে নে ইয়াৰ মূলতে কিবা বেলেগ কাৰণ আছে কাৰণ বুলি বেলেগ নাই দেই কিন্তু দীঘল যথেষ্ট দীঘল না পাৰ্থপ্ৰতিম হাজৰিকা হয় এতিয়া চাবলৈ গ'লে ক্ৰেডিট কাৰ্ডতো পাৰ্থপ্ৰতিম হাজৰিকাটো নাহে পাৰ্থপ্ৰতিমটোৱে আহে তো শ্বৰ্টটো মাতিলে ময়ো ভাল পাওঁ মানে ভাল লাগে নিজৰ তো সেইকাৰণে পাৰ্থপ্ৰতিমটোৱে দিওঁ আৰু মই সেইটো মাতিলে ভাল পাওঁ পাৰ্থপ্ৰতিম দাদা এতিয়া দীঘল চুলি মেইনটেইন কৰাটো খুব ডাঙৰ কথা আমি নিজে ছোৱালী মানুহ গম পাওঁ যে দীঘল চুলি মেইনটেইন কৰিবৰ কাৰণে কিমান দিগদাৰ হয় কিন্তু আপোনাৰ চুলিখিনিটো যথেষ্ট দীঘল এতিয়া আপুনি এই চুলিখিনি মানে কেনেকৈ ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে যিটো আমি ছোৱালী মানুহেও নোৱাৰোঁ এতিয়া আমাৰ ছোৱালীবিলাকক কিবা আপুনি টিপছ দিব বিচাৰিব নেকি টিপছ বুলি বেলেগ একো নাই নৰ্মেল শ্বেম্পু আৰু এনেকৈ ধুই থাকোঁ চাফা চিকুণকৈ থাকোঁ আৰু আচলতে খোৱা বোৱা আৰু খোৱা সেইখিনি ঠিকে কৰিলে চুলিও ঠিক হ'ব বেলেগ একো নাই লগাই লাভ নাই সেইটো টিপছ মোৰ সেইটোৱে আপুনি কি শ্বেম্পু ইউজ কৰে আপুনি স্পা কৰে নেকি অকমান নাই নাই মই একো নকৰোঁ দেই মই শ্বেম্পু কোনো এইটো শ্বেম্পু ইউজ কৰোঁ বুলি নহয় মই যি পাওঁ তাকে খালি খোৱা বোৱাটো ঠিকে ৰাখোঁ হয় হয় আৰু এই দীঘল চুলিখিনিৰ কাৰণে আপোনাৰ ব্যক্তিত্বটো বেলেগতকৈ আকৌ অলপমান বেলেগ পাৰ্থপ্ৰতিম মানে দীঘল চুলি এতিয়া মানুহৰ মনত এটা ধাৰণা হৈ গৈছে মানে হয় হেতুটো হৈছে বাৰু এই সৰু সৰু ল'ৰা ছোৱালীবিলাকো তেনেকে এই দীঘল চুলি যে এনেকে ধৰণে কথাটো কয় এতিয়া কাটিব লাগিব অৱশ্যে কামৰ কাৰণে কাটিম খুব সোনকালে কাটিব লাগিব দাদা যেহেতু আপুনি লখিমপুৰৰ হয় লখিমপুৰ বুলি কোৱাৰ লগে লগে সাংস্কৃতিকভাৱে যথেষ্ট উন্নত এখন ঠাই হয় এটা আপোনাৰ অভিনয়ৰ জীৱন প্ৰথমতে ভাওনাৰ পৰা আৰম্ভ হৈছিল নে নাটক নে আপুনি ডাইৰেক্ট কেমেৰাৰ ফ্ৰণ্টতে আপুনি অভিনয়ৰ জীৱনটো আৰম্ভ কৰিছিল নাই নাই মই ভাওনা কৰিছিলোঁ প্ৰথম অংকীয়া নাট কৰিছিলোঁ খুব কৃষ্ণ লওঁ তেতিয়া তাৰপিছৰ পৰা স্কুলত কৰিছিলোঁ নাটক তেতিয়াৰ পৰা লাহে লাহে মনটো গৈ আছে নহয় তাৰ পৰাহে কিন্তু কেমেৰা আপুনি ভাওনাত কৃষ্ণ হৈছিল কৃষ্ণ তেনেকে বহুতখিনি চৰিত্ৰ কৰিছিলোঁ এতিয়া আৰম্ভণিটো মোৰ তাৰ পৰাই মানে আচলতে তাৰপিছতহে গুৱাহাটী আহি গাঁৱতে কৰিছিল গাঁৱতে লখিমপুৰতে বাহিৰত কৰা নাই আপোনাৰ বয়স কিমান মান আছিল তেতিয়া মই হেয়াটো কৰিছোঁ ক্লাছ 7 মানৰ পৰা কৰিছোঁ কিন্তু ভাওনা এৰা বুলি নহয় হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে মানে কৰিছিলোঁ তাৰপিছৰ পৰা আচলতে কৰিব হোৱাও নাই তেনেকৈ ডিগ্ৰী পঢ়িব আহিলোঁ তাতে কৰিছোঁ বাৰু মই ডিগ্ৰী তাৰপিছততো ডিগ্ৰী কমপ্লিট কৰাৰ পিছত গুৱাহাটীয়ে আহিলোঁ ইয়াত আহি আৰু ডাইৰেক্ট কেমেৰা এদিন এটা ঘটনা আপোনাৰ মনত আছে নাই নাজানো আপুনি হৃদয়ৰ গান ধাৰাবাহিকখনত এজন গায়কৰ ৰূপত অভিনয় কৰিছিলে আৰু তাতে এদিন আপোনাক গান গাবলৈ দিয়া হৈছিলে আৰু আপোনাৰ যিহেতুকে সুৰটো বেসুৰা বুলিয়ে কওঁ বেয়া আছিলে সেইটো কাৰণে আপুনি গানটো মানে গাব পৰা নাছিল আপুনি জাষ্ট এক্সপ্ৰেছন দি গৈছিলে আৰু সেই গানটো জুবিন দাৰে আছিলে আৰু আপোনাৰ ফ্ৰণ্টত চেম জুবিন দা থিয় একদম সাক্ষাৎ জুবিন দা আপোনাৰ ফ্ৰণ্টত থিয় হৈ আছিলে আৰু তেতিয়া সেইখিনি সময়ত আপোনাৰ মানে অভিজ্ঞতাটো কেনেকুৱা আছিলে আমাৰ ৰাইজক অলপমান জনাব নেকি জুবিন দাৰ আগত ভাল ভাল ছিংগাৰৰ গান গাবলৈ মানে ভয় কৰে মই একেবাৰে গানৰ নামত মানে একোৱেই নাই তো আহিলোঁ পৰিলোঁ তেখেতৰ আগতে গাবলৈ তো গানটো আছিলে মনৰে কল্পনা গানটো মনৰে কল্পনা জেতুকা হোৱা নাই আছিলে মই লাইনটোৱে খেলি মেলি কৰি পেলালোঁ তুলসী হোৱা নাই কৈ দিলোঁ মনৰে কল্পনা তুলসী কেনেকৈ হ'ব পাৰে জুবিনে কৈছে তুলসী নহয় এইটো জেতুকা গা মই জানো মোৰ কি হৈ আছে ভিতৰত তো সেইখিনি মানে সেই সময়কণ মানে পাহৰিব নোৱাৰে আৰু জুবিন দাৰ আগত গান গাইছে জুবিন দাৰে গান এটাই নহয় মই কেইবাটাও গাইছোঁ
গাইছো আৰু এনেকে লৈ আৰু কৰি দিছো আৰু জুবিন দাই এনেকে চাই এক্টিং দি আছে এনেকে আৰু জুবিন দাই কি কৈছিল তেতিয়া জুবিন দাৰ এক্সপ্ৰেছনটো কেনেকুৱা আছিলে জানে এইটো একো নাজানে কিনো দিব আৰু তেখেতে কৈছে সেই লিৰিক্স গীতাটো ভালকে কওক মানে শুদ্ধকে গা আপোনাৰ লিৰিক্স গীতাও মানে ভুল হৈ গৈছিলে ইমান গান মনত ৰাখিছো মানে ঠিকেই আছো গান ধুনীয়াকে গাব যেতিয়া লৈছো জুবিন দা উল্টা পুল্টা লিৰিক্স জুবিন দাই কৈছে লিৰিক্স গীতা ভালকে অন্তত বোলে এইটো নিশ্চয়কৈ আপোনাৰ জীৱনৰ এটা সঁচাকৈ চিৰস্মৰণীয় এইটো বহুত ডাঙৰ কথা এইটো বহুত ডাঙৰ কথা হয় নিশ্চয়কৈ আপোনাৰ অভিনয় যাত্ৰাত এনেকুৱা কোনোবা ব্যক্তি আছে নেকি যাৰ অৱদান আপুনি কেতিয়াও পাহৰিব নোৱাৰে যাৰ কাৰণে আজি আপুনি অসমৰ ৰাইজৰ আগত আপুনি নিজকে পাৰ্থপ্ৰতিম হাজৰিকা হিচাপে নিজকে চিনাকি কৰাই দিব পাৰিছে গতিকে সেই বিষয়ে অকণমান জানিব পাৰি বিচাৰো আমি প্ৰত্যেকৰে জীৱনত কোনোবা না কোনোবা থাকে আচলতে মই যেতিয়া গুৱাহাটীত আছিলোঁ তেতিয়া ফেচবুকত এটা মেছেজ আহিছিলে যে পাৰ্থ তোমাৰ নম্বৰটো দিবাচোন তেতিয়া মই আপুনি অভিনয় যাত্ৰা আৰম্ভ কৰাৰ সময়তে এইটো কোন চনৰ কথা আছিল এইটো আছিলে 13 চনৰ লাষ্টত 13 চন তেতিয়া মোক অনুপম বৈশ্য দাদা ডাইৰেক্টৰ তেখেতে মোক মেছেজ কৰিছিলে তাৰপিছত মই নম্বৰটো দিলোঁ দিয়াৰ পিছত মোক ক'লে যে তুমি ঢেকিয়াজুলি যাব লাগিব তেজপুৰ ঢেকিয়াজুলি যাব লাগিব তাত এখন চিনেমাৰ অডিশ্যন হৈ আছে তোমাক মানে ভবা হৈছে মানে অডিশ্যনটো দি লোৱাচোন নহ'বও পাৰে তেনেকৈ মোক অহা প্ৰথমটো দেই প্ৰথম মানুহজন তেখেতে দিছিলে পঠাইছিলে মোক তাৰপিছত গৈ ঢেকিয়াজুলি গ'লোঁ অডিশ্যন দিলোঁ মোক ভালো পালে তেখেতে ময়ে আছিলোঁ বাৰু দেই মোক সেইকাৰণে মাতিছিলে চাবৰ কাৰণে মাতিছিলে পাৰে নে নোৱাৰে সেইখন চিনেমাখনৰ নাম আছিলে দূৰণি নিৰলা পূজা আৰু যেতিয়া অডিশ্যনটো দি আহিলোঁ ভাল চিনেমা হৈছিল ভাল হৈছিল ভাল পায় বহুতে ভাল পায় তো আহি পাই মই মানে লাগি আছে মোৰ এতিয়া কি হয় পাম নে নাপাম কিবা কৰে পুৰা ফোন মাৰোঁ হেৰি কাম কেতিয়াবা আৰম্ভ হ'ব বাৰু বেয়া এক্সাইটেড মই মানে কিন্তু হ'লগৈ আৰু অলৰেডি আপুনি সিলেক্ট হৈ গৈছে কিন্তু মোক জনোৱাটো 15 দিন মানৰ পিছতে কৈছে সেই অনুপম দায়ে আচলতে মোক সেই ৰাস্তাটোৰ কাৰণে পঠায় যে প্ৰথম ব্যক্তিজন তেখেতে তাত গ'লোঁ তাৰ পিছৰ পৰা মই তাত মঞ্জুল বৰুৱা দাদাই আছিলে ডাইৰেক্টৰ আমাৰ দূৰণি নিৰলা পূজা চাই তেতিয়াই ভাবি থৈছিলে যে এখন মোক মানে কানিনৰ কাৰণে ক'লে কানিনখনৰ কাৰণে তাৰপিছৰ পৰা আৰু গৈ আছোঁ এনেকৈ তাৰপিছৰ পৰা আৰু আপুনি পিছলৈ ঘূৰি চাব লগা হোৱা নাই আজিলৈকে গৈ আহি আছোঁ আৰু ভগৱানৰ কৃপাত চেষ্টা কৰি আছোঁ দাদা আপোনাৰ ঘৰুৱা দায়িত্বৰ উপৰিও আপোনাৰ শ্বুটিঙৰ ব্যস্ততা ইমানখিনিৰ মাজতো আপুনি নিজকে ইমান ধুনীয়াকৈ ফিজিকেল ফিট কৰি ৰাখিছে আমাৰ দৰ্শকসকলে দেখিছে কিমান ধুনীয়াকৈ ফিজিকেল ফিট কৰি ৰাখিছে দাদাই নিজকে আপুনি তাৰ মাজত মানে কেনেকৈ ইমানখিনি মেইনটেইন কৰিছে আপুনি সদায় জিম যায় চাগৈ সদায় নাই এইটো মিছা কথা ক'লে নকওঁ বাৰু মিছা কথা হয় মই স্বাস্থ্যক লৈ মই যত্ন লওঁ কিন্তু এতিয়া লোৱা নাই দেই এই আজি কিছুদিনৰ পৰা মানে মোৰ এই চিৰিয়েলখন হোৱাৰ পৰা মই সময়ো নোপোৱা হ'লোঁ তেনেকৈ জিম যাবলৈ হোৱা নাই মই 12 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম নেক্সট প্ৰজেক্টটোৰ কাৰণে আৰু এটা কথা আমি জানিব বিচাৰোঁ আপোনাৰ নিজৰ মুখৰ পৰা আপোনাৰ দুটা ভাল গুণ আৰু দুটা বেয়া গুণ আপুনি নিজৰ মুখেৰে দৰ্শকসকলক কওক ভাল গুণ কিনো ক'ম আৰু এই মই মুখতে কথা কৈ দিওঁ সেইটো চাগে চবেই বহুতে কয়তো এইটো ভালেই কথা আৰু বেয়াও কথাৰ কাৰণে সেই আজি কেইদিনমানৰ আগতে মই লাগিয়েই গ'লোঁ মানে যিটো বস্তু বেয়া পাওঁ চলি আছে তো মই নোকোৱাকৈ থাকিব নোৱাৰোঁ মানে চিধা চিধি কৈ দিওঁ তো সেই চিধা চিধি কৈয়ে কেতিয়াবা মোৰ বিপদো হয় কেতিয়াবা বহুত ভালো হয় সেইটো মই নিজকে ভাবোঁ মানে বেলেগে কোৱা অনুযায়ী কৈছোঁ সেইটো চাগে ভালেই গুণ সেইটো ভালেই গুণ চাগে আৰু বেয়া গুণ মানে চাগে মই নিজৰ মাজতে থাকি বেছি ভাল পাওঁ মানে হয়তো কেতিয়াবা মানুহে বৰ খাই যাব মই যদি ক'বলৈ গাড়ীখন চলাই গৈ থাকোঁ বহুতে ভাবে যে অকলেনো ক'লৈ যাবি মই চবতকৈ ভাল পাওঁ আকৌ সেইটো জাৰ্ণিত সেই তেতিয়াহে মই বেছিকৈ চিন্তা কৰিব পাৰোঁ আচলতে আৰু তেতিয়া মানে কি হয় মই পটককৈ নিজৰ দুনিয়াত থাকোঁ মানে ঘপককৈ মই গুচি যাম কিবা এটা ভাবি থাকিম মানুহে বেয়া পাই যায় সেইবোৰ বেয়া গুণ আচলতে এইবোৰ থাকিব নালাগে চবৰ লগত মিলিব পাৰিব